So তোমালোকক এইখিনি কলো আজি তোমালোক প্ৰথম আহিছা সেইকাৰণে তোমালোকক এইখিনি কলো অকমান বাকি আমি তিয়া অকমান আমি কোৰ্সৰ কথালৈ আমি আহো তোমালোকক জীৱনৰ কথা কলো গতিকে আমি তিয়া আমি চাও তোমালোকে নিজৰ নিজৰ স্ক্ৰিনত দেখিছা তোমালোকে প্ৰত্যেকে দেখিছা নিজৰ স্ক্ৰিনত ওয়েলকাম দেখিছা দেখিছা স্যার দেখিছো গুণগুণ দেখিছা গতিকে এইখিনি ৰেকৰ্ড কৰিছো যদি কোনোবাই তোমালোকৰ পিছত চাবলৈ মন যায় চাব পাৰিবা মই ইউটিউবত মই আপলোড কৰিম গতিকে তোমালোকে তেতিয়াও চাব পাৰিবা এইখিনি চোৱা so yeah once again I welcome you all so let's explore our journey যে আমি অহা 3 বছৰলৈ আমি কি পঢ়িম আমি হিষ্ট্ৰীৰ বিষয়ে আমি অকমান জানো আহা গতিকে আমি চাই লওঁ আমি কি পঢ়িবলৈ গৈছো আমি কি পঢ়িম হিষ্ট্ৰী সাবজেক্টৰ বিষয়ে আমি অকমান জানিব লাগিব ইয়াত আমি জানিব পাৰিম So let's begin our journey. So আমি চাই লওঁ হিষ্ট্ৰী বুলি আমি কৈ আছো এই হিষ্ট্ৰী শব্দটোনো আমি ক'ৰ পৰা আহিলে হয় না নহয় আমি কৈ আছো প্ৰত্যেকে তোমাক যদি এতিয়া কোনোবাই সোধে যে তোমাৰ ডিপাৰ্টমেন্ট কি তুমি কবা যে হিষ্ট্ৰী বা অসমীয়াত কবা বুৰঞ্জী বা ইতিহাস গতিকে আমি চাই লওঁ যে হিষ্ট্ৰী মানেনো কি আমি যে কৈ আছো তাৰ কিবা মিনিং আছে নে নাই কি বুজায় গতিকে আমি চালে আমি দেখিম যে হিষ্ট্ৰী শব্দটো আহিছে এটা গ্ৰীক শব্দ হিষ্টৰিয়াৰ পৰা so the word history comes from a Greek word historia দেখিছা তোমালোকে স্ক্ৰিনত দেখিছা দেখিছো হয় স্যার দেখিছো historia গতিকে আৰু এটা আহিছে লেটিন word historia গতিকে এই দুটা শব্দৰ পৰা হিষ্ট্ৰী wordটো আহিছে বুলি কোৱা হয় the word history comes from these two words historia originally a Greek word and historia a Latin word so ইয়াৰ অৰ্থটো কি আমি চাওঁ যে কি বুজাইছে গতিকে আমি দেখিম যে ইয়াৰ মিনিং হৈছে inquiry or research or knowledge obtained by investigation যে হিষ্ট্ৰীৰ অৰ্থ হৈছে গৱেষণাৰ জৰিয়তে বা অনুসন্ধানৰ জৰিয়তে লাভ কৰা জ্ঞান যে কোনো এটা আমি ঘটনাৰ বিষয়ে জানিবলৈ হলে হিষ্ট্ৰী কৈছে যে হিষ্ট্ৰীয়ে কি কৰে পুৰণি কথাবোৰ অধ্যয়ন কৰে হয় না নহয় গতিকে বহু পুৰণি হ'ব পাৰে খ্ৰীষ্ট জন্মৰ আগৰখিনিক আমি কি বুলি কওঁ খ্ৰীষ্টপূৰ্ব যীশুখ্ৰীষ্টৰ জন্মৰ পাছৰ সময়খিনিক আমি খ্ৰীষ্টাব্দ বুলি কওঁ এতিয়া আমি যীশুখ্ৰীষ্টৰ জন্মৰ আগতে আছো নে পিছত আছো কোনে কবা আমি খ্ৰীষ্টপূৰ্বত আছো নে খ্ৰীষ্টাব্দত আছো খ্ৰীষ্টাব্দত আছো কোনে ক'লে এইটো কোনে ক'লা এইটো খ্ৰীষ্টাব্দ বুলি স্যার মই কৈছিলো মানে গুড গতিকে আমি কোন খ্ৰীষ্টাব্দত আছো এতিয়া কোন খ্ৰীষ্টাব্দত আছো 21 আমি কোন খ্ৰীষ্টাব্দত আছো খ্ৰীষ্টাব্দ means AD or CE 21 হে
সো এতিয়া কোনটো খ্ৰীষ্টাব্দ কোনে কবা ৰেডিঅ' নবনি নে তাক খ্ৰীষ্টাব্দ নাজৰিনা হয় জানো হা তাক খ্ৰীষ্টাব্দ মানে কি ইংলিছত কি কৈছা তাক খ্ৰীষ্টাব্দ হা নাই গুণগুণক ইংলিছত ক'ব লাগিব কি কৈছা গুণগুণক ইংলিছত ক'ব লাগিব এতিয়া কোনটো সি কোনটো ইন হুইচ এডি we live in which AD in which CE we live in আমি এতিয়া কোনটো খ্ৰীষ্টাব্দত আছো খ্ৰীষ্টাব্দ means AD or CE anno domini in the year of the Lord see the time or the years were divided into AD and BC. BC means before Christ. যিখ্ৰীষ্ট জন্মৰ আগৰ সময়খিনিক আমি কি বুলি কওঁ খ্ৰীষ্টপূৰ্ব যিখ্ৰীষ্ট জন্মৰ পিছৰ সময়খিনি কওঁ আমি কি AD anno domini in the year of the Lord. So আমি এতিয়া today we are living in which AD? we are living in CE. Huh? We are living in CE, I think. It's common era. So we are living in which CE? I could not hear you. গটিকে সোয়া মই হেতুকে কৈছো যে এইবিলাক বাৰু তোমালোকক অলপ পিছতে মই এইখিনিও বুজাম যে আমি এতিয়া আছো কিমান খ্ৰীষ্টাব্দত in which AD we are living in 2020 the year CE or AD in the year of the Lord which year we are living in the year is 2020 আমি 2020 চনত আছো গটিকে 2020 খ্ৰীষ্টাব্দ এইটোহে মই হতিকা হুদা নাই নহয় যে কোনটো সেঞ্চুৰীত আছো আমি হুদা নাই নহয় মই যে কোনটো ইয়েৰত আছো সেই ইয়েৰটোকে আমি কি বুলি কওঁ আমি এডি বা সিত আমি ডিভাইড কৰো গটিকে হিষ্ট্ৰীয়ে সেইখিনিকে বুজাব যে এতিয়া সেই কাৰণে কলো যে এতিয়া 12th সেঞ্চুৰীত কি হৈছিলে সেইখিনি আমি জানিবলৈ হলে আমি 12th সেঞ্চুৰীলৈ আমি ঘূৰি যাব নোৱাৰো হয় নহয় যে if we have to know that what had happened in the 12th century AD we cannot go physically into the 12th century হয় নহয় আমি 12th century লৈ আমি physically we cannot go গটিকে আমি ডিপেন্ড কৰিব কাৰ ওপৰত লাগিব সোৰ্সৰ ওপৰত we have to depend on the sources যে হি সোৰ্স খিনি which tell us about the events of that year যে হি 12th century কি ঘটনানো হৈছিলে সেইখিনি আমাক জানিবলৈ কি কৰিব সহায় কৰিব গতিকে হিষ্ট্ৰী সেইকাৰণে কোৱা হৈছে যে এটা নলেজ কিহৰ জৰিয়তে এটা ৰিচাৰ্জ বা ইনভেষ্টিগেশ্যনৰ অনুসন্ধানৰ জৰিয়তে পোৱা জ্ঞানেই হৈছে হিষ্ট্ৰী কিয়নো পাষ্টক আমি ফিজিক্যালি আমি আকৌ যাব নোৱাৰো তুমি ইয়েষ্টাৰডেলৈ আকৌ ঘূৰি যাব পাৰিবা জানো আমি ঘূৰি যাব নোৱাৰো হয় না নহয় তাৰ কাৰণে আমাক লাগিব সোৰ্স হেতুকে কি হয় সমল সোৰ্স from which we will get information হেতুকে কয় সোৰ্স এতিয়া the source of energy কি যে the source of energy is the sun is the source of energy হয় না নহয় গতিকে সূৰ্য হৈছে শক্তিৰ এটা সোৰ্স মুখ্য এটা মেইন সোৰ্স গতিকে হি তেনেকে বা এতিয়া কেটা বাজিলে এটো মই এক্সাম্পলটো দিও যে এতিয়া কেটা বাজিলে আমি কেনেকে গম পাম আমি কেনেকে গম পাম নাজৰিনা
এটা কেইটা বাজিলে আমি কেনেকৈ গম পাম স্যার টাইমটো চাব লাগিব টাইমটো চাব লাগিব কিহত চাব লাগিব ঘড়ীত ঘড়ী Hori. ঘড়ীটো সেইটো so the what is the source হয় না নহয় যে হোৱাটছৰ জৰিয়তে আমি কি জানিম সময়টো জানিম কেইটা বাজিলে so the what is the source from where we get to know the time গতিকে সেইটোৱে হৈছে sourceৰ কাম to give us the informations গতিকে history হেয়াই যে আজিৰ পৰা long ago what had happened in India what had happened in Assam হেতু আমি how do come to know গতিকে আমি হেতু কেনেদৰে জানিম যে we have to search the we have to find out the sources যে আমি হে সমলসমূহ আমি কি কৰিব লাগিব বিচাৰিব লাগিব যিবিলাক সোৰ্সে আমাক হি হতিকাৰ আমি যিখিনি সময়ৰ আমি ঘটনাবোৰ বিচাৰিম হি সময়খিনি আমাক জানিবলৈ সহায় কৰিব গতিকে without source we cannot reconstruct history হয় না নহয় এতিয়া ইন্ডিয়ান ইন্ডিপেন্ডেন্স মুভমেন্টৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামত কোনে কেনেদৰে অৱদান আগবঢ়াইছিলে বা 1942 কুইট ইন্ডিয়া মুভমেন্ট ভাৰত ত্যাগ আন্দোলন যে কি হৈছিল কেনেদৰে কৰা হৈছিল কাৰ্যসূচীবোৰ কি আছিল what were the programs কি কৰিছিল কোন আসলে freedom fighters সকল কোন আসলে who were the freedom fighters how did they fight against the British যে তেওঁলোকৰ মেথডটো কেনেকুৱা আছিল what were their methods to fight against the British during 1942 quit India movement গতিকে হেতু জানিবলৈ হলে আমি এতিয়া 1942 লে আমি physically can we go physically in that year 1942 যাব পাৰিম জানো আমি গতিকে আমি physically আমি 1942 লে আমি যাব নোৱাৰো হয় না নহয় গতিকে আমি তাৰ সোৰ্স আমি বিচাৰিব লাগিব ইনকুৱাৰি কৰিব লাগিব ৰিসাৰ্চ কৰিব লাগিব ইনভেষ্টিগেট কৰিব লাগিব তেতিয়াহে আমি হিষ্ট্ৰীটো পাম গতিকে হেইটোৱে হৈছে মিনিং হিষ্টৰিয়া এণ্ড হিষ্টৰিয়াৰ হয় না নহয় যে ইটস ইনকুৱাৰি ৰিসাৰ্চ অৰ নলেজ obtained by investigation so অকমান ক্লিয়াৰ হৈছে নে to get my point অকমান পাইছা গতিকে তাৰ পিছত আমি চাও এইখিনি তোমালোকে দেখিলা এইখিনি মনত ৰাখিব লাগিব সেইকাৰণে মই কৈছিলো ৰেডি হ'বলৈ তোমালোকে কাগজ কলম হেবিলাক ল'ব লাগিব লিখিব লাগিব ভালকে গতিকে এইখিনি কৰিহে আমি ক্লাস এটালে আমি হাজু হ'ব লাগিব যে প্ৰত্যেকটো অনলাইন ক্লাস বুলি তোমালোকে আন্ধাৰত থাকি কবাত শুনি থাকিলে হে তেনেকে কৰিলে ক্লাসটো কৰি একো লাভ নহব আমি একদম আমি এংগেজ হ'ব লাগিব পাৰ্টিসিপেট কৰিব লাগিব তুমি একেবাৰে ক্লাসটোৰ ভিতৰত সোমাই যাব লাগিব তেতিয়াহে তুমি কিবা এটা পাবা নহলে আৰু এজে ৰুটিন মতে তুমি ডেইলি আহিলে আৰু মোৰ ক্লাসটো কি বুলি ভাবিব গতিকে তেনেকুৱা যাতে নহয় গতিকে এইবিলাক তুমি জানিব লাগিব এজ এ হিষ্ট্ৰী ষ্টুডেন্ট তুমি ইয়াৰ অৰিজিনটো জানিব লাগিব যে হিষ্ট্ৰী শব্দটো কৰ পৰা আহিলে so এতিয়া আমি চাও যে কোননো আসলে father of history who was the father of history who was the originator who first wrote history এটা suppose তুমি এটা ঘটনাৰ বিষয়ে লিখিলা suppose you are writing a book you are going to write a history book গতিকে তুমি হেতু কি লিখিলা তোমাৰ সোৰ্সৰ ওপৰত ডিপেন্ড কৰিব without source you cannot write history আৰু তুমি যি লিখিলা হেতু হিষ্ট্ৰী নহবও পাৰে যদি তুমি প্ৰপাৰ হিষ্ট্ৰী প্ৰপাৰ মেথডলজি ইউজ কৰা নাই তেতিয়া হলে হেতু হিষ্ট্ৰী নহয় আমি জানো যে ঋগবেদ is one of the oldest book in the world হয় না নহয় গুটে পৃথিৱীৰ ভিতৰতে ঋগবেদ হৈছে এখন পুৰণি গ্ৰন্থ আমাৰ ভাৰতত বহুত গ্ৰন্থ লিখা হৈছে কিন্তু
সেই গ্ৰন্থবিলাক হিষ্ট্ৰী ৰূপে স্বীকৃতি পোৱা নাই but that books কি হৈছে were not are not regarded in history. So many books were written in ancient India. কিন্তু আমাৰ কি হৈছে সেই ৰাইটাৰ সকল অথৰ সকলে লিখা কিতাপসমূহ হিষ্ট্ৰী ৰূপে ৰিকগনিশ্যন পোৱা নাছিল The first history book of India was Rastarangini written by Kalhana গতিকে হেইবিলাক পিছলে পাবা গতিকে আমি এটা চাও ফাদাৰ অফ হিষ্ট্ৰী কোন যে হিষ্ট্ৰী কোনে লিখিছিলে গতিকে আমি দেখিম ফাদাৰ অফ হিষ্ট্ৰী হৈছে Herodotus. Good. So Herodotus was from which country? Herodotus কোন দেশৰ ব্যক্তি আছিল Herodotus কোন দেশৰ ব্যক্তি আছিল Greece. He was from Greece. Herodotus আসলে গ্ৰীচ দেশৰ লোক গতিকে তেওঁ এখন কিতাপ লিখিছিলে Herodotus wrote a book on the wars between the Greeks and the Persians এই Herodotus কি হৈছিলে গ্ৰীক আৰু পাৰ্চিয়ান যুদ্ধৰ বিষয়ে এখন কিতাপ লিখিছিলে আৰু এইখনে তেওঁ কি কৰিলে ফাদাৰ অফ হিষ্ট্ৰী বুলি এটো ৰিকগনিশ্যন দিলে সো আমি যদি কোনোবা আমাক সুধে বা নুহুধিলেও আমি জানিব লাগিব যে Herodotus was called as the father of history. So it is the image of Herodotus collected from internet. গতিকে দেখিছা তোমালোকে স্ক্ৰিনত আহিছে so এজনে হৈছে Herodotus যিয়ে হিষ্ট্ৰী লিখাৰ মেথডটো ওলালে গতিকে আমি পিছত আলোচনা কৰিম যে হিষ্ট্ৰী হ'বলে হলে হেয়াই হিষ্ট্ৰীতনো কি থাকে যে এটা ইভেন্ট থাকিব লাগিব হয়নে নহয় এটা ঘটনা বৰ্ণনা কৰা থাকিব লাগিব এই ইভেন্ট should be described হয়নে নহয় so the time of the event has to be described যে কেতিয়া হৈছিলে when did the event happen হেতু ক'ব লাগিব এটো আমি ক'ব লাগিব যে কেতিয়া ঘটনাটো হৈছিলে হয়নে নহয় যে ঘটনাটো কি হৈছিলে আমি ক'ব লাগিব what was happen ক'ব লাগিব when did it happen ক'ব লাগিব যে এই ঘটনাটো কেতিয়া হৈছিলে আমি ক'ব লাগিব how did it happen ক'ব লাগিব how and why did it happen যে কি দৰে আৰু কিয় হৈছিলে যে ঘটনা এটা কি দৰে আৰু কিয় হৈছিলে হেতু আমি থাকিব লাগিব যে হিষ্ট্ৰী হেতুৱে বৰ্ণনা কৰে যে এটা সিলেক্টিভ এটা ঘটনা যে এই সিলেক্টিভ ইভেন্ট এটা কি হয় ডেসক্ৰাইব কৰা হয় হিষ্ট্ৰী হয় না নহয় আৰু যিয়ে হিষ্ট্ৰী লিখে হিষ্টৰিয়ান তোমালোকেতো ডিগ্ৰী গতিকে মই হিমান ডিটেইলছ কিনি নাযাও এইখিনি হায়াৰ সেকেন্ডাৰীতে পঢ়ি আহিছে হিষ্টৰিয়ান বা বুৰঞ্জীবিদে বুৰঞ্জী লিখে হিষ্টৰিয়ানে হিষ্ট্ৰী লিখিব গতিকে কি হৈছে এটা ঘটনা বৰ্ণনা কৰিব হয় না নহয় আৰু সেই ঘটনাটো কেতিয়া হৈছিলে when did it happen লিখিব how and why did it happen আৰু লিখিব কি results what were the results of that particular event গতিকে এই কিটা বৰ্ণনা কৰা থাকিলেহে এটা হিষ্ট্ৰী হ'ব যে what when how why and results এই কিটা এটা ঘটনা বৰ্ণনা কৰা থাকিলেহে তাক হিষ্ট্ৰী বুলি কোৱা হয় এনে এটা ঘটনা লিখি দিলে হেতু হিষ্ট্ৰী বুলি নকয় গতিকে সেই কাৰণে Herodotusহে প্ৰথমতে কি হৈছে ইয়াৰ ভিতৰত what when এইখিনি কি হৈছিলে লিখিছিলে কাৰণে তেওঁ ফাদাৰ অফ হিষ্ট্ৰী বুলি ৰিকগনিশ্যন দিয়া হৈছে গতিকে তাৰ পিছত আমি চাও গতিকে আমি এটা চাও সোর্সৰ কথা আমি কৈ আছো যে on the basis of sources history আগো দুটা টার্ম আছে on the basis of history on the basis of sources history has two terms history দুটা নাম আছে
এটা কয় প্ৰি হিষ্ট্ৰী, এটা কয় অসমীয়াত কয় প্ৰাগ ঐতিহাসিক, এটা কয় প্ৰোটো হিষ্ট্ৰী। যে কলুৱে যে সোর্স অবিহনে তুমি হিষ্ট্ৰী লিখিব নোৱাৰা। Without source we cannot reconstruct history. আৰু he on the basis of sources history has two terms, prehistory প্ৰাগ ঐতিহাসিক আৰু কয় প্ৰোটো হিষ্ট্ৰী ঐতিহাসিক। গতিকে প্ৰিহিষ্ট্ৰী মানে কি? প্ৰিহিষ্ট্ৰী য'ত no written records, written records নাথাকে তাক আমি প্ৰিহিষ্ট্ৰী বুলি কওঁ। আৰু প্ৰোটো হিষ্ট্ৰীত written records available, যে written records বিলাক পোৱা যায় তাক আমি প্ৰোটো হিষ্ট্ৰী বুলি কওঁ, ঐতিহাসিক বুলি কওঁ। গতিকে এইখিনি তোমালোকে গম পাইছা। এতিয়া আমি সোর্স কৈ আছো যে সোর্স নো কেই প্ৰকাৰৰ হেতু আমি চাওঁ। We are talking about source. So source নো কি প্ৰকাৰৰ, how many types of sources? এতিয়া আমি চাওঁ যে source হৈছে mainly source is divided into two types. One archaeological and the other one is literary or written source. The archaeological and literary or written source. গতিকে এইবিলাক আমি পিছত আমি সাম আৰ্কিওলজিকেলত কি পৰে, বিল্ডিংস, যিখিনি মনুমেন্টস, কইনস, যিখিনি মেটেৰিয়েলস, সেইখিনিক আমি আৰ্কিওলজিকেল সোর্সত আমি ধৰো। বাকিখিনি আমি লিটাৰেৰী অৰ ৰিটেন, সেইখিনি বুজি পাইছাই। প্ৰত্নতাত্ত্বিক সমল আৰু লিখিত সমল। দেখিছা তোমালোকে স্ক্ৰিনত? গতিকে এইটো টাইমলাইনটো এতিয়া আহিছে, টাইমলাইনটো এতিয়া আহিছে। দেখিছা তোমালোকে স্ক্ৰিনত দেখিছা? গতিকে টাইমলাইন আমি হিষ্ট্ৰীত হেয়া টাইমটো আমি চাব লাগিব। এতিয়া আমাৰ টাইম আকৌ শেষ হ'বলৈ হৈছে। গতিকে নেক্সট ক্লাছত আমি আকৌ বুজিম যে এই টাইমলাইনটোৱে আমাক কি কি আমি চাব লাগিব। চাৰ্কা BC AD CE আমি টাইমলাইন, হিষ্ট্ৰীত আমি টাইম এণ্ড স্পেচ আমি প্ৰিফাৰেন্স আমি দিবই লাগিব। যে কোনো এটা ঘটনা কেতিয়া হৈছিলে সেইটো আমি ইম্পৰ্টেন্স আমি দিবই লাগিব। এটা ক্ৰনলজিকেল অৰ্ডাৰত উই হেভ টু ষ্টাডি দ্য ইভেন্টস। গতিকে টাইমলাইনটো ইম্পৰ্টেন্ট হিষ্ট্ৰীৰ কাৰণে। গতিকে তোমালোকে চিন্তা কৰিব নালাগে, এইবিলাক একেবাৰে সহজ, বুজি পালে একেবাৰে সহজ তোমালোকে। গতিকে চাবা তোমালোকে ভালকে পঢ়িবা, ভালকে থাকিবা, বুজা হিচাপে তলবা। ভালকে তোমালোকে পঢ়িলে আকৌ পাৰিবা। এইখিনি আছে আৰু